বাৰিষালৈকে কামটো আনিবলৈ থৈ দিয়ে আৰু সেইকাৰণে ৰাইজ আক্ৰান্ত হয়। গতিকে আমি পুনৰ ক'ব খোজোঁ যে বান আৰু খহনীয়াৰ প্ৰতিৰোধৰ কাৰণে খৰালিতে কামটো আৰম্ভ কৰি খৰালিতে সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আনটো বিষয় হৈছে যে এটা প্ৰশ্ন তোলা যায় যে ৰাষ্ট্ৰীয় সমস্যা মানে কি। আমি যেতিয়া কওঁ যে ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰিব লাগে, এইটো প্ৰশ্ন তোলে। আজি প্ৰশ্ন তোলাসকলক আমি ক'ব খোজোঁ যে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ এই সমস্যাটো অসমৰ দৰে ৰাজ্যখনে এই সমস্যাটো সমাধান কৰিব নোৱাৰে। তাৰ সম্পূৰ্ণ দায়িত্বটো কেন্দ্ৰীয় চৰকাৰে ল'ব লাগে, দিল্লীয়ে ল'ব লাগে। অসমৰ সম্পদ যদি দিল্লীৰ সম্পদ, ৰাষ্ট্ৰৰ সম্পদ হয়, অসমৰ সমস্যাও ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগিব, ৰাষ্ট্ৰৰ সমস্যা হ'ব লাগিব। আৰু সেইকাৰণে আমি অসমৰ বান আৰু খহনীয়া সমস্যাৰ সমাধানৰ সম্পূৰ্ণ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে লোৱাটো বিচাৰিছোঁ। সেইটোৱে ৰাষ্ট্ৰীয় সমস্যাৰ সমাধানৰ উপায়। আৰু প্ৰশ্নকৰ্তাসকলক সেইকাৰণে এই প্ৰশ্ন তুলি বিভ্ৰান্তিৰ সৃষ্টি নকৰি অসমৰ বানপানী গৰাখহনীয়া সমস্যাৰ সমাধানৰ সম্পূৰ্ণ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে ল'ব লাগে। এই কামটো ইয়াৰহে ফলাফল উলিয়াই দিবৰ কাৰণে আমি প্ৰশ্নকৰ্তাসকলক আমি দাবী কৰিছোঁ। আনটো বিষয় হ'ল যে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অলপতে এখন সভা পাতিছে আৰু সভা পাতি সেইখন সভাত এটা সিদ্ধান্ত হৈছে যে অসমৰ ব্ৰহ্মপুত্ৰ উপনৈসমূহৰ এই সমস্যা সমাধান কৰিবৰ কাৰণে 50টা ডাঙৰ পুখুৰী খান্দিব। আমি কথাটো শুনি মনত এটা প্ৰশ্নবোধক চিন লৈ আছোঁ। আজিও সদৌখন ছাত্ৰ সন্থা উন্নতি সভা অসম সেনাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে ব্ৰহ্মপুত্ৰৰ আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা বানপানী খহনীয়াৰ সমস্যাটো সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে 50টা ডাঙৰ পুখুৰী খান্দি সমাধান কৰিব, এই বিষয়টোত আমাৰ প্ৰশ্নবোধক চিন আছে। আৰু আমি মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ সমস্যা সমাধান কৰিবলৈ 50টা ডাঙৰ পুখুৰী খান্দি সমাধান কেনেকৈ কৰিব, এইটো এটা প্ৰশ্নবোধক চিন। আৰু সেইকাৰণে এই বিষয়ত অসম বিজ্ঞান সমিতি, অসমৰ বিজ্ঞানীসকলৰ সংগঠন অসম বিজ্ঞান সমিতি, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, IIT গুৱাহাটী আছে। আৰু আমাৰ বিশেষজ্ঞসকলৰ লগত এই বিষয়ত কথা পাতিহে আগবাঢ়িবৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ আমি বিজ্ঞানী নহয়, বিশেষজ্ঞও নহয়, কিন্তু আমাৰ মনত প্ৰশ্ন আছে। এই মহাবাহু ব্ৰহ্মপুত্ৰ উপনৈসমূহৰ সমস্যাটো 50টা পুখুৰী খান্দি কেনেকৈ সমাধান কৰিব, এইটো প্ৰশ্নবোধক চিন। আৰু সেইকাৰণে আমাৰ বিজ্ঞানীসকলে এই সম্পৰ্কত বিজ্ঞ, তেখেতসকলে জানে। আৰু এই সম্পৰ্কত অসম বিজ্ঞান সমিতি, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, IIT গুৱাহাটীৰ বিশেষজ্ঞসকলৰ কথা বতৰা পাতিহে আগবাঢ়িবৰ কাৰণে আমি দাবী জনাইছোঁ। কিন্তু আমাৰ মূল দাবীটো হ'ল অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰিবই লাগিব। আমাৰ সম্পদ যদি ৰাষ্ট্ৰীয় সম্পদ হয়, আমাৰ সমস্যাও ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগিব। ইয়াৰ লগে লগে আমাৰ অসম সদৌখন ছাত্ৰ সন্থা, অসম উন্নতি সভা, অসম সেনাৰ আমাৰ যৌথ আজি সভা হৈছে। আৰু এটা কথা ঠিক যে অসমত খিলঞ্জীয়াবাদক আমি শক্তিশালীভাৱে আগুৱাই নিব লাগিব। আৰু পেটৰ ভোক লৈ অসম প্ৰেম, খিলঞ্জীয়াবাদটো আগ নাবাঢ়ে। আৰু তাৰ কাৰণে লাগিব মৰ্যাদাৰে জীয়াই থকা পথৰ সন্ধান। আৰু তাৰ উত্তৰটো হ'ল অসমত এটা পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰাম। আৰু সেই পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰাম আগুৱাই নিবলৈ ইতিমধ্যে পৰিকল্পনা কৰা হৈছে। টুকুৰা টুকুৰিকে গোটেই অসমত আৰম্ভ হৈছে, এতিয়া সাময়িকভাৱে হ'ব। আৰু ইতিমধ্যে শিৱসাগৰৰ সমৃদ্ধ সেৱাৰ সহযোগত ছাত্ৰ সন্থা উন্নতি সভাই তাত বয়ন শিল্পৰ কাম আৰম্ভ কৰিছে। আৰু গোৱালপাৰা জিলাত ইতিমধ্যে 22খন শাল ৰেডি আছে, প্ৰস্তুত হৈ আছে, তাতো আৰম্ভ হ'ব। গোটেই জেগাই ঠায়ে ঠায়ে যিখন জিলাত যিটো হয় সেই ধৰণে আৰম্ভ হ'ব। আৰু ইতিমধ্যে বিস্তৃত পৰিকল্পনা কৰা হৈছে, সামূহিকভাৱে আগবঢ়াব হ'ব। এতিয়া ঠায়ে ঠায়ে আমাৰ থলুৱা যুৱক যুৱতীসকলে কিছু ভাল কাম আগবাঢ়িছে, ভাল কাম তেওঁলোকে আগবঢ়াইছে। এতিয়া অসমৰ প্ৰত্যেকখন জিলাত কি কি কাম হ'ব, কেনেকৈ ইয়াক কাৰ্যকৰী কৰা হ'ব, সেই সম্পৰ্কত আজি আলোচনা হৈছে। আৰু প্ৰতিখন জিলাত ন্যূনতম এটা অৰ্থনৈতিক প্ৰকল্প হাতত নিয়া যাব। আমাৰ লক্ষ্য এটা যে অসমৰ যুৱক যুৱতীসকলে সমাজত মৰ্যাদা সহকাৰে জীয়াই থকাৰ পথৰ সন্ধান দিবলৈ এইটো ব্যৱস্থা। অসমৰ প্ৰতিটো পৰিয়ালৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰি অসমৰ নিবনুৱা যুৱক যুৱতীসকলে মৰ্যাদা সহকাৰে সমাজত জীয়াই থকাৰ পথৰ সন্ধান পাব পৰাকৈ এই ব্যৱস্থা লোৱা যাব। আৰু আমাৰ মূল লক্ষ্যটোৱে হ'ল যে অসমত শক্তিশালীভাৱে খিলঞ্জীয়াবাদক আগুৱাই নিবলৈ আমি পৰিকল্পিতভাৱে অৰ্থনৈতিক সংগ্ৰাম আমি আগুৱাই দিম। ঘৰে ঘৰে উৎপাদন আৰু ঘৰে ঘৰে উপাৰ্জন, এই দৃষ্টিভংগীলৈ আমি আগবাঢ়ি যাম। আৰু এই দৃষ্টিভংগীভাৱে আগবাঢ়ি গ'লে আমি জাতীয় জীৱনত শক্তিশালীভাৱে আমি আগুৱাই নিবলৈ সক্ষম হ'ব পাৰিম। কাৰণ
প্ৰত্যেকে আমি অৰ্থনৈতিকভাৱে আমি শক্তিশালী হৈহে আমি আগবাঢ়িব লাগিব আৰু এই বিষয়ত ইতিমধ্যে আমাৰ চিন্তাক ইতিমধ্যে আগুৱাই যোৱা পথাৰ বজাৰ নিয়ন্ত্ৰণ কৰিব লাগে কোনে কৈছে অম্বিকাগিৰি ৰায়চৌধুৰী গতিকে অম্বিকাগিৰি ৰায়চৌধুৰী স্মাৰক বঁটা ১৪খন ছাত্ৰ সন্থা অসম উন্নতি সভা অসম সেনাই এই বছৰৰ আমি প্ৰদান কৰিবলৈ থিৰাং কৰিছোঁ আৰু আত্মনিৰ্ভৰশীলতা স্বাৱলম্বিতা উদ্যোগতা আমাৰ সাহিত্য সংস্কৃতি অসম প্ৰেম এই সকলোৰে চিন্তাৰে বাট দেখুৱাই থৈ গৈছে আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বজাৰ আৰু পথাৰ নিয়ন্ত্ৰণৰ বাট দেখুৱাই থৈ গৈছে আৰু সেইকাৰণে এই বছৰৰ পৰা অম্বিকাগিৰি ৰায়চৌধুৰী স্মাৰক বঁটা ১৪খন ছাত্ৰ সন্থা অসম উন্নতি সভা অসম সেনাই প্ৰদান কৰিবলৈ